জীৱনত ভাগৰি পৰো কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত আৰু কেতিয়াবা মোৰ নীলা বসন্তীৰ লগত। কিনো কম আৰু তাকে ভিডিঅ'টি আজি আৰম্ভ কৰিছোঁ এই আমাৰ মৰমৰ এপে অথবা অটো ৰিক্সাৰ ভিতৰৰ পৰা দেই। বসন্তীখনে কেতিয়াবা প্ৰব্লেম দেখুৱাইছে, কিনো কম আৰু কি হৈছে নাজানো। ষ্টাৰ্ট অফ কৰাৰ পিছতো যিটো ফেনৰ চাউণ্ড এটা আহি থাকে, ষ্টাৰ্ট অফ কৰাৰ পিছতো যেতিয়া তেনেকুৱা চাউণ্ডবোৰ আহি থাকে ভয় লাগে যে, সেয়ে তাকে গাড়ীখন এৰি থৈ আজি আৰম্ভ কৰিলোঁ ইয়াৰ পৰা ভিডিঅ'। আপোনালোকৰ সকলোৰে মংগল হওক, সকলো সুখে থাকক, সকলোৰে ভাল কামনা কৰিলোঁ দেই। বিশ্বাস আৰু ভৰসা সেইগৰাকী ব্যক্তিকহে কৰিব যিগৰাকী আপোনাৰ কথাবোৰ বুজি পায়, আপোনাৰ হাঁহিৰ আঁৰত থকা সেই কষ্ট, খং ক্ৰোধৰ আঁৰত থকা সেই আপোনাৰ ভাল পোৱা, আপুনি মৌন হৈ থকাৰ কাৰণ যিয়ে বুজি পায়। মানে মই মাক ক'ব বিচাৰিছোঁ, যিকোনো ক্ষেত্ৰতে মায়ে পটককৈ ওলাই আহিয়ে নহয়, মই বোলো গাড়ীখন অলপমান প্ৰব্লেম দেখুৱাইছে, মায়ে যেনেকৈ আছে ঘৰত তেনেকেই সেইমতে উঠি আহিলে যে মনটো কিবা এটা ইমান ভাল লাগি গৈছে নহয়, ক'ব নোৱাৰোঁ তাৰমানে। ভেঠাই কৈছে ফটো একপি তোলা ডেডক দিবা বোলে, কিমান যে ভাল লাগে, স্মৃতিবোৰ সঁচাকৈ সজীৱ হয়। তাকে বোলো অকণমান আপোনালোককো দেখুৱাওঁ, সেয়াই বুলি ভিডিঅ'টি কৰিলোঁ। আৰু এই এপেৰ যে কিমান স্মৃতি আছে আমাৰ, হয় নাই বাৰু? সকলোৰে থাকিব। যেতিয়া আমাৰ ঘৰত তেনেকৈ গাড়ী নাছিলে, তেতিয়া আমি চাইকেল বা অটোতে অহা যোৱা কৰোঁ। তেতিয়া সেয়া 10 টকা ভাড়া দি যাওঁ। মায়ে কেইটামান পকেট মানি দিয়ে। কেতিয়াবা যদি পৰিয়ালৰ মানুহে কয় আজি ময়ে থৈ আহোঁগৈ বুলি কয়, সেই 10 টকাটো যে বাচি যায়, কেনেকুৱা ভাল লাগে তাৰমানে। সেয়া পকেট মানি কিবা এটা ওলালে আৰু আমাৰ সেই দিনবোৰলৈ মোৰ মানে মনত পৰি গ'ল যে স্মৃতিৰ ৰোমন্থন হ'ল। তাকে বোলো ভিডিঅ' আকাৰে অলপমান সাঁচি থওঁ, তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, ভালে থাকক, কুশলে থাকক সকলো।